নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱাকালি আমি অনুৰণী 4.4ৰ 2ৰ দুটা কৰি দিছিলোঁ। আজি আমি ষ্টাৰ্ট কৰিম তিনিটা কৰিব দুটা কৰি দিছোঁ আৰু এটা আজি যিটো টাফ হয় সেইটো কৰি দিম, মানে আজি 6 নম্বৰটো কৰি দিম আৰু বাকীখিনি নকৰোঁ কাৰণ বাকীখিনি পুৰণা। তাৰপিছত 6 নম্বৰ পৰা কৰিম। চাবা এতিয়া আমি 2 নম্বৰৰ কুৱেশ্যনটো লিখিম। 6 নম্বৰটো চাবাচোন, k minus 12 x square plus 2k 2 whole into k minus 12 whole into x plus 2 equal to 0 হয়। এইটো চাবা আমি লিখিম এতিয়া। for exercise 4.4 2ৰ 1 নম্বৰটো কি আছে চাবাচোন। এটা লিখা আছে, মই চাই লিখি আছোঁ চাবা। ইয়াতে পাব ব্ৰেকেট k minus 12 x square হয় ন, তাৰপিছত আছে প্লাছ 2 whole into k minus 12, তাৰপিছত এইটো whole into x, তাৰপিছত আছে প্লাছ 2 equal to 0। এইটো দিয়া আছে s চাবা এতিয়া। s চাচোন a equal to কিমান হ'ব, a equal to এইখিনি, b equal to এইখিনি আৰু c টো ন। পিছে কোৱাচোন a equal to 1 minus k minus 12 হয় ন, আৰু b হ'ব কোৱাচোন 2 k minus 12 আৰু c কিমান হ'ব, c equal to হ'ব প্লাছ 2 ন। এতিয়া চোৱাচোন গোটেইটা দিয়া আছে। এতিয়া আমি কি কৰিম, বৰ্ডটো ল'ম। p স্কোৱাৰ 4ac ন, এইখিনি আমি জানো ফৰ্মুলা দ্বিঘাত সমীকৰণত b স্কোৱাৰ মাইনাছ 4ac। এতিয়া b মান এইখিনি, 4টো দিয়া আছে, a মান এইখিনি, c মান এইখিনি ন। এতিয়া কাটি দিয়া b মানে কিমান জানো কোৱা, 2 whole into k minus 12 whole স্কোৱাৰ ন, minus 4 into a মানে কি চোৱাচোন, a মানে k minus 12, তাৰপিছত হ'ব কি c মানে আছে ইনটু 2 ন, এইখিনি। এতিয়া চাবা ইকুৱেল টু 0 দি দিয়া, ইকুৱেল টু 0 দি দিয়া ন। এতিয়া চাবাচোন এতিয়া এইটো পূৰণ কৰিছে কি হ'ব, 2k এইটোৰ লগত পূৰণ কৰিলে 24 হ'ব ন, 24 হোল স্কোৱাৰ মাইনাছ কি হ'ব কোৱাচোন 8 লগত কি হ'ব k minus 12 whole into 0। এইকাৰণে 2 4 গুণত সেইকাৰণে লিখিছোঁ। এইটো ফৰ্মুলা কৰিছে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ। ফৰ্মুলাটো হ'ব 2k whole স্কোৱাৰ মাইনাছ 2 ফৰ্মুলাটো আকৌ কি হ'ব 2k হ'ব ন, ইনটু হ'ব 24 প্লাছ কিমান হ'ব 24 স্কোৱাৰ হয় ন, 24 স্কোৱাৰ এইফালে লিখিব মাইনাছ, এইটো পূৰণ কৰি লিখিব লাগিব মাইনাছ 8k, আকৌ কিমান হ'ব প্লাছ, কাৰণ মাইনাছ প্লাছে মাইনাছ 1 আছে প্লাছ হ'ব, মাইনাছ 1 আছে প্লাছ হৈ গ'ল। এতিয়া প্লাছ কিমান হ'ব 1296 নেকি, 12 8 12 96 ইকুৱেল টু 0। এতিয়া চোৱাচোন কি হ'ব, এইটোৰ লগত এইটো পূৰণ কৰি লাগিব 2 কিমান হ'ব, 2 2 গুণ 4 4 k স্কোৱাৰ মাইনাছ কিমান হ'ব কোৱাচোন, 2 2 গুণ 4 4 24 গুণ কিমান হ'ব, 4 24 গুণ 96 ন, 96k লগতে আছে প্লাছ কিমান হ'ব 5 5 গুণ 24 গুণ কিমান হ'ব, 24 ঈশ্বৰ কৰি দিলে 572 মাইনাছ 1 আছে 8k, আকৌ প্লাছ 1 আছে 96 ইকুৱেল লিখিব 0 ন। এতিয়া চোৱা ইয়াত 4k আছে, স্কোৱাৰৰ নাই, এতিয়া কি লিখিব 4k স্কোৱাৰটো ৰাখি দিয়া, মাইনাছ আছে মাইনাছটো লিখি লোৱা। এইটো মাইনাছত আছে, এইটো মাইনাছ আছে, প্লাছ কিমান হ'ব মাইনাছ 96 প্লাছ মাইনাছ 8 কিমান হ'ব 104 নেকি, 104 লগতে হ'ব k ন। এই দুটা পূৰণ কৰিলে কিমান হ'ব কোৱাচোন, এই দুটা যোগ কৰিলে যোগ আছে, এই দুটা যোগ কৰিলে কিমান হ'ব 672, কাৰণ ইয়াত 4 কম আছে ন, সেইকাৰণে 600 আৰু ইয়াত মই অলপ 576 হ'ব ন, বলেচোন 70 হ'ব। পিছে চোৱাচোন ইকুৱেল কিমান হ'ব 0। এতিয়া চোৱাচোন এইটো কমন ল'ব পাৰিম, কিটা কমন কৰিম 4টা কমন ল'ম, 4 ইয়াৰ ভিতৰত এবাৰ কি হ'ব k স্কোৱাৰ মাইনাছ, এটা চোৱাচোন 4 ইয়াৰ ভিতৰত কিমান বাৰ যাব, 4 ইয়াৰ ভিতৰত যায় 26 বাৰ ন, 26 বাৰ হয় ন, চোৱাচোন 26 বাৰ লগত কি হ'ল পিছে কিমান কে হ'ব প্লাছ
এইটো 4 ভিতৰত 4 ইয়াৰ ভিতৰত এবাৰ 4 2 থাকে 27 কিমান বাৰ যায় 27 4 4 বাৰ 24 থাকি কিমান 6 8 ন ইকুৱেল টু 0 হৈছে এতিয়া আৰু চাওঁতে 4টো 4 সিফালে গ'লে লিখিব এক নম্বৰ 4টো ইয়াতে ব্ৰেকেট থৈ দিয়ে না এতিয়া চোৱাচোন 4টো সিফালে কিমান হ'ব সিফালে 4 সিফালে গ'লে পূৰ্ণ হ'ব ন হৰণ হ'ব তাই কি 0 হ'ব ন পিছে কাম কৰে এইখিনি ৰাখি দিয়া কেমেন কি কৰিব k স্কয়াৰ মাইনাছ 26k প্লাছ 1 হ'ব 168 ইকুৱেল টু 0 এইটো চোৱাচোন এটা চাবা ফাৰ্ষ্টটো আৰু লাষ্টটো পূৰণ কৰিবা পূৰণ কৰি মাজৰটোৰ লগত মানে এনেকুৱা সংখ্যা ল'বা যাতে পূৰণ কৰি ইমান হয় আৰু যোগ কৰি বনায় চোৱাচোন ইয়াৰ লগত আছে এই লগত এইটো পূৰণ কৰি কিমান হ'ব 168 পূৰণ কৰি কিমান হ'ব 168 ন 168 লিখি দিছা এটা চোৱা এনেকুৱা দুটা সংখ্যা ল'বা যাতে যোগ কৰি 26 মিলাব হা এটা চোৱাচোন যোগ কৰি এইটো 26 হ'ব নহয় পিছে চোৱাচোন কিমান কিমান হ'ব 19 13 গুণ কিমান হয় 13 গুণ 169 ইয়াত 1 কমা আছে বেছিটো নহ'ব ইয়াত চোৱাচোন 12 14 গুণ কিমান হয় 12 ইনটু 14 কিমান হ'ব চোৱাচোন 8 4 9 2 1 পিছে কোৱাচোন 8 6 1 ওকে বেছি কিবা 12 আৰু 14 ইয়াত কি লিখিবা k স্কয়াৰ মাইনাছ দিয়া ফালে মাইনাছ আছে s আছে এই 14 আৰু কিমান যোগ কৰিছিল 14 আৰু 12 যোগ কৰিলে কিমান হয় 26 লগত আছে k ওকে প্লাছ কিমান হ'ব 168 ন 168 ইকুৱেল টু 0 এটা চাবা এটা আমি কি ল'ম ভাঙি দিম এইখিনি ইয়াত কি হ'ব k স্কয়াৰ ন k স্কয়াৰ এইটো মাইনাছ হ'ব মাইনাছ প্লাছ মাইনাছ 14 লগত আছে k টো দিলে লগত মাইনাছ প্লাছ মাইনাছ কিমান হ'ব 12 k ন at minus a2 plus 2 plus 168 না equal to 0 এটা চোৱাচোন এই দুটা পৰা আমি কমন ল'ম আকৌ এই দুটা কমন ল'ম চোৱাচোন ইয়াত কি কমন আহিব k কমন ল'লে ইয়াত কি থাকিব এটা k থাকিব ন ইয়াত কি থাকিব কোৱাচোন 14 ন k আহিলে কি থাকিব 14 হৈ গ'ল ইয়াত মাইনাছ আছে মাইনাছ দি দিয়া পিছে এই দুটা পৰা কি কমন আহিব k তো নাহে 12 কমন লোৱা দিব 12 আহিলে কি থাকিব k মাইনাছ প্লাছ কিয় মাইনাছ ন এইটোৰ ভিতৰত কিমান পোৱা যাব 1 এই 14 বাৰ কাৰণ ইয়াত আমি পূৰণ কৰি পাইছোঁ ন equal to 0 আচ্ছা এক নম্বরে এই দুটা মিলিছে আর দুটা বড় লবা আর দুটা মিলিয়াতে লবা k মাইনাস দিব 12 আকৌ কি বটা k মাইনাস 14 ইকুয়াল টু কি বনাবো এটা চোৱাচোন k টো হিবালে গলে কিব এটা বলা k টো ৰাখি দিয়া 12 টি হিবালে গলে কিব এফালে মাইনাস আছে হিবালে গলে কিব প্লাস 12 ন এফালে প্লাস 12 এটা হৈ গল k মান একটা 12 হ'ল আৰু এটা কিব k মান এটা 14 ন কি মানে আছে হিবালে গলে প্লাস আছে এইখিনি আছিল এইটো আমরা চাই লও লাগিলে এটা স্ক্রিনশট মাৰি লোৱা হৈ গল এটা আমি কই নাম্বাৰ এটা কৰিম 6 নাম্বাৰ কেটা কাৰণ এই কেটা নতুন আহিছে ন 6 নাম্বাৰ কেটা কৰিম এতিয়া চাবা 6 নাম্বাৰ কেটা কৰিম এতিয়া 6 নম্বৰ এই কেটা আগতে আছিল এই কেটা তোমালোকে পাইছা ছয় নম্বৰ কি আছিল 6 নম্বৰ 9x স্কয়ার সমান 9x স্কয়ার - 6x - 2 equal to 0 সমীকৰণটো দিয়া আছে এইটো সমীকৰণটো দিয়া আছে কোনটো হয় এইটো মিলাব দিছে আমি এইটো মিলাম 6 নম্বৰ লিখা সমান কি আছে 9x স্কয়ার - কিমান হ'ব -6x আছে আৰু এইটো x পিছে কিমান হ'ব 2 equal to কিমান হ'ব 0 ন এটা চাই লও a মান কিমান আছে কোৱা a মান আছে 9 b মান আছে কোৱা -6 আৰু c মান আছে কোৱা c মান আছে -2 ন এটা ফর্মুলা তেতিয়া b স্কয়ার - 4ac হয় না এইটো ফর্মুলা আমি জানো এটা সব b স্কয়ার মানে কিমান জানো 6 -6 না -6 কিব স্কয়ার দিব এইটো মাইনাস না পিছে আকৌ মাইনাস আছে 4 ইনটু কিমান হ'ব a মানে কিমান আছে 9 ন ইনটু এটা কিমান আছে c মানে কিমান জানো -2 হয় ন এটা সব এইটো পূৰণ কৰিলে কিমান হ'ব 6 6 গুণ 36 ন আৰু 9 6 গুণ 4 9 গুণ কিমান হ'ব 36 আৰু এইটো পূৰণ কৰিলে 90 কিমান হ'ব কোৱা 90 হয় নহয় 36 গুণ কৰিব 72 ন আৰু মাইনাস মাইনাস কিটো প্লাস হৈ যাব 72 ন 72 এই দুটা যোগ কৰিলে কিমান হ'ব কোৱা 108 ন 108 এইটো 0 কৈ ডাঙৰ হৈছে সেইটো কি হ'ব পিছে কোৱাচোন এইটো কি হ'ব এতিয়া
আমি এতিয়া চাওক কাৰণ জিৰোতকৈ সমান হ'লে যদি জিৰোতকৈ বা জিৰো সমান হয় পিছিটো কি হ'ব দুটা বাস্তৱ মূল থাকিব আৰু সমান হ'ব আৰু জিৰোতকৈ কম হ'লে পিছিটো কি হ'ব মানে কোনো ধৰণৰ বাস্তৱ মূল নাথাকে আৰু জিৰোতকৈ বেছি হ'লে অসমান আৰু বাস্তৱ মূল হ'ব ইয়াত চোৱাচোন অসমান আৰু বাস্তৱ মূল ক'ত আছে এইটো চাবা কেনেমূলত আছে অসমান আৰু বাস্তৱ মূল নাইবা অদ্বিতীয় সমাধানত থাকিব কোনো বাস্তৱ মূল নাই এইটো নহ'ব দুটা সমান বাস্তৱ মূল আছে এইটো নহ'ব দুটা অদ্বিতীয় মূল আছে কাৰণ এইটো শুদ্ধ হ'ব কাৰণ দুটা আৰু বেছি নহ'ব ন অপশ্যন লিখিবা চি অপশ্যনটো লিখিবা চি মই এতিয়া ৰেড পেনেৰে অপশ্যনটো লিখি দিছোঁ চি অপশ্যন চি লিখিবা হে এইটো চোৱা এতিয়া কেই নম্বৰটো চাবা এতিয়া চাবা আমি 7 নম্বৰটো প্ৰথম স্তম্ভৰ লগত দ্বিতীয় স্তম্ভটো মিলাব গৈছে প্ৰকৃতভাৱে মিলাব গৈছে চোৱাচোন পি দি আছে কিউ দি আছে আৰ দি আছে আৰু এছ দি আছে মই আমি তিনিটা ল'ম আৰু এটা এনে ওলাই যাব না যিটো বাকী যাব এইটো হৈ যাব এটা চোৱাচোন পি আছে চোৱা মই মানে সেইদিনা ভিডিঅ' বনাওঁতে থাকোঁতে মানে বনাইছিলোঁ পিছে বৰষুণৰ মানত ধুনা হৈ গৈছিল সেইকাৰণে মই এইখিনি মানে দিয়া নাছিলোঁ তোমালোকৰ এতিয়া চোৱা মই ইয়াতে দেখাই দি আছোঁ তোমালোকে চাবা ন চোৱা এইটো চাবা ন পি আছিল এইটো এক্স স্কুৱাৰ 2 - 2x + 3 = 0 হয় এ মানে কিমান আছে 1 বি মানে আছে -2 চি মানে আছে 3 ন এটা চোৱাচোন ফৰ্মুলা কি জানা বি স্কুৱাৰ - 4ac ন এটা চোৱাচোন বি কি আছে -2 পিছে কিমান মানে -2 হোল স্কুৱাৰ মাইনাছ আছে মানে যে এটা ফৰ্মুলা ইয়াত আছে 4 ইনটু লিখি দিয়া এ মানে কিমান জানা 1 চি মানে কিমান জানা 3 ন পিছে গোটেইটো পূৰণ হ'ল পিছে এইটো পূৰণ কৰি লিখিব 12 এইটো পূৰণ কৰি লিখিব 12 এইটো পূৰণ কৰিলে 4 হ'ব এই তিনিটা পূৰণ কৰিলে 12 হ'ব ন পিছে চোৱাচোন এইটো প্লাছ এইটো মাইনাছ পিছে কিমান হ'ব এইটো হ'ব ন এই দুটা ইয়াত কি হ'ব কোনো ধৰণৰ বাস্তৱ মূল নাই কোনো বাস্তৱ মূল নাই হৈ গ'ল এতিয়া এইটো কাৰ লগত মিলিছে চাবাচোন এইটো কাৰ লগত মিলিছে চোৱা কোনো ধৰণৰ বাস্তৱ মূল নাই এইটো আমি পি ধৰি দিম কাৰণ এইটোৰ লগত মিলিছে ন 3 নম্বৰটো তাৰপিছত চোৱাচোন কি দি আছে 3x স্কুৱাৰ -2x + 1/3 ন পিছত চোৱাচোন এইটো কাটি দিছোঁ এইটো বুজি দিছিলোঁ এইটো দি আছিল আমি এতিয়া লিখিব পাৰিম এ মান আছে এইটো এ মান 3 বিৰ মান -2 আছে চিৰ মান আছে 1/3 ন বি স্কুৱাৰ -4 আছিল জানা বি স্কুৱাৰ মানে কিমান জানা বি মানে জানা 2 মানে স্কুৱাৰ কৰি লিখিব মানে এ প্লাছ হৈ যাব ন ইয়াত -4 চোৱাতে এতিয়া 4 থাকি গ'ল এ মানে কিমান জানা 3 ইনটু 3 দিয়া আকৌ চি মানে কিমান জানা 1/3 ন এইটো 3 কি হ'ব কেনচেল ইয়াত কি হৈ থাকিব 0 ইয়াত 4 ইয়াত থাকিব 4 পিছে 4 পৰা 4 বাদ দিলে কিমান থাকে 0 পিছে চোৱাচোন 0 মানে কি দুটা বাস্তৱ মূল থাকিব আৰু অসমান হ'ব সমান আৰু দুটা বাস্তৱ মূল থাকিব এইটো কাৰ লগত মিলিছে চোৱা কিউ নম্বৰটো মিলিব চোৱাচোন মূল কেইটা বাস্তৱ আৰু অপৰিমেয় এইটো নহ'ব মূল কেইটা বাস্তৱ আৰু অসমান এইটো নহ'ব মূল কেইটা বাস্তৱ আৰু সমান এইটো হ'ব কিউ এইটো কি লিখিবা কিউ দিবা কাৰণ এইটো 4 লগত মিলিছে এতিয়া আৰু এটা ওলাম আৰু বাকীটো ওলাই যাব এতিয়া চোৱাচোন আদ্ৰেছ এইটো দি আছে ন পিছেটো কাৰ লগত মিলিব এইটো চোৱা x স্কুৱাৰ -4x + 3 = 0 হৈছে এইটো চোৱা এইটো x স্কুৱাৰ -4x + 3 = 0 এ মানে জানে 1 বি মানে দি আছে -4 চি মানে দি আছে 3 ন এতিয়া চোৱাচোন বি স্কুৱাৰ -4ac জানা এতিয়া -4 আছে এইকাৰণে -4 ঈশ্বৰ দিছোঁ কিয় মানে বি মান জানি কিনে হোল ঈশ্বৰ দিছোঁ কাৰণ ঈশ্বৰ আছিল -a আছে এতিয়া 4 ইনটু 4 দিলা এ মানে কিমান জানা কোৱা এ মানে জানা 1 চি মানে কিমান জানা 3 অ'কে এই তিনিটা পূৰণ কৰিলে আকৌ 12 পাম এইটো পূৰণ কৰিলে কম 4 পাম এইটো কিমান হ'ব এইটো 4 যিটো ডাউন হৈছে সেইকাৰণে এইটো অসমান আৰু বাস্তৱ মূল থাকিব ইয়াত চোৱাচোন অসমান আৰু দুটা বাস্তৱ মূল ক'ত আছে অসমান আৰু দুটা বাস্তৱ মূল এইটো চি নম্বৰটো এই 2 নম্বৰটো পিছে এইটো হ'ব এইটো হ'ব আৰ এতিয়া বাকী কোনটা থাকিব এইটো হ'ব এছ ন এতিয়া চোৱাচোন এইটো হ'ব পি এইটো হ'ব কিউ এটা কোনটো মিলাইছে চোৱাচোন ইয়াত চোৱা পিৰ লগত মিলিছে 3 এইটো হৈ গ'ল তাৰপিছত কিউৰ লগত মিলিছে 4 মিলিছে পিছে এছৰ লগত মিলিছে 2 আৰু এই আৰৰ লগত মিলিছে 2 এছৰ লগত মিলিছে 1 ইয়াত কোনটো আছে অপশ্যন বিটো ৰাইট দি দিবা হা অপশ্যন বিটো কি দিবা ৰাইট এইটো অপশ্যন বি মানে এটা অপশ্যন হা এটা চাবা এটা আৰু এটা আছে MCQ চোৱা তলৰ বিবৃতি দুটা এটা উক্তি এ আৰু যুক্তি আৰ দি আছে উক্তি ইমান দি আছে চোৱাচোন মানে এটা
8 নম্বৰ কুৱেশ্যনটো দিছে জানা অলপ লেন্থি আছে আৰু অলপ ভালকৈ বুজি ল'ব কাৰণ ইয়াত মানে উক্তি এটা দি আছে এটা যুক্তি দি আছে উক্তি কৈছে এ যদি হয় কে মাইনাছ 1 এক্স এক্স স্কুৱাৰ আকৌ মাইনাছ 10x প্লাছ 3 ইকুৱেল টু 0 ত্ৰিঘাত সমীকৰণটো এটা মূল আনটো অন্যকৰ লগত কি হ'ব কে ইকুৱেল টু 4 হ'ব বাট এইটো কি কৈছে এইটো উক্তি দি আছিল আকৌ যুক্তি কৈছে আপোনাৰ যদি যুক্তি কি কৈছে এ এক্স স্কুৱাৰ বি এক্স প্লাছ চি এই গোটেইটা প্লাছ আছে ইকুৱেল টু বাট এইটো কি হ'ব নোৱাৰে এটো 0 হ'ব নোৱাৰে কেতিয়াও এ মান 1 বা 2 মানে 0টোৱে বেছি হ'ব লাগিব মানে 0 বাদ দি যিকেইটা থাকিব এইকেইটা কি এৰ মান দ্বিঘাত সমীকৰণটো এটা মূল আনটো অন্যান্যকৰ লগত হ'ব যদিহে এ ইকুৱেল টু চি হয় ঠিক আছে চোৱাচোন এ ইকুৱেল টু চি হ'লে পেষ্টলটি দিম এছ এইখিনি লিখিব নালাগে তোমালোকে মানে মই জাষ্ট এনে কৰিব বিচাৰিছোঁ এছ ইয়াত উক্তিটো মানে ফাৰ্ষ্টত উক্তি আছিল তাৰপিছত যুক্তি আছিল আগতে আমি কি কৰিম উক্তিটো এইখিনি লিখিছোঁ ন এছ এইটো আছিল এইখিনি কিয় মান হ'ব এৰ মান লিখিছোঁ বিৰ মান এইখিনি হ'ব চিৰ মান এইখিনি লিখিছোঁ এতিয়া চোৱা আকৌ যুক্তি কি আছিল চোৱাচোন এ এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু 0 হয় ন এ কিমান আছে এ বি কিমান আছে বি আকৌ চি কিমান আছে চি এটা আমি জানো এটা মানে দুটা মূল আছে ন এটা মূল আছে আৰু এটা অন্যান্য পাব ন পিছে চাপোজ আমি কি দিছোঁ লেট ধৰা আলফা আৰু 1/আলফা না মানে এটা মূল আছে আলফা আৰু এটা অন্যান্যক মানে কি তাৰ বিপৰীত হ'ব ন পিছে 1/আলফা লৈছে এটা চোৱা আমি আলফা মানে কি আলফা বিটা এটা ৰিলেশ্যন আছিল আলফা ইনটু বিটা আৰু এটা আছিল আলফা প্লাছ বিটা ন পিছে আমি এটা আলফা ইনটু বিটা দিছোঁ মানে এইটো আলফা ইনটু বিটা মানে কি জানা 1/আলফা ন পিছে 1/আলফা মানে কি আলফা ইনটু 1/আলফা আলফা কেঞ্চেল হ'ব কি ইয়াত কি থাকিব 1 ইয়াত ৰিলেশ্যনটো কি জানো চি বাই ন এইখিনি জানো পিছে চোৱা এইটো কেঞ্চেল হ'লে 1 থাকে ইয়াত চি বাই থাকে ন কাৰণ চি মানে চি আছে বি এ মানে এ আছে পিছে চোৱাচোন এইটোৰ লগত এইটো পূৰণ এইটোৰ লগত এইটো মনে মনে একেটাই পিছে একৰ লগত পূৰণ কৰি দিয়া পিছে কি হ'ব এ ইকুৱেল টু চি হ'ব ন এইটোৰ লগত আমাৰ মিলিছে কাৰণ এইটো শুদ্ধ আছিল এইটো আছিল শুদ্ধ ন শুদ্ধ হ'ব কাৰণ এইটো শুদ্ধ আমি পাইছোঁ যুক্তিমতো পাইছোঁ আৰু প্ৰুভ কৰিছোঁ এতিয়া চোৱা যদি এ ইকুৱেল টু চি হয় এ চোৱা এইটো দি আছিলে এইটো দিছিল বি এইটো বি এইটো চি ন এ ইকুৱেল টু চি ওলাইছে এতিয়া চোৱা মেট্ৰিকে যুক্তিটো লিখিম উক্তিটো লিখিম এ ইকুৱেল টু চি দিবা কাৰণ এইটোৰ মতে কি আছে এ ইকুৱেল টু চি ওলাইছে এতিয়া চোৱা এ মানে কি জানা তুমি কে মাইনাছ 1 এ মানে জানা কে মাইনাছ 1 ইকুৱেল টু দি দিয়া কাৰণ ইয়াত ইকুৱেল টু ওলাইছে যে ইকুৱেল টু চি ন এতিয়া চি মান কিমান আছে কোৱা চি মানটো নাজানে ইয়াত চোৱা চি মান কিমান আছে 3 ইয়াত চোৱাচোন কে মাইনাছ 1 ইকুৱেল টু 3 এইটো ইকুৱেল টু 3 পিছে কেটো ৰাখি দিয়া মানে সিফালে এইটো মাইনাছ 1 আছে ইফালে গ'লে প্লাছ 1 পিছে এইটো আৰু এইটো যোগ কৰি লিখিব কে ইকুৱেল টু 4 চোৱাচোন দুইটাই মিলিছে ন কাৰণ সিহঁতে কৈছিল এনেকুৱা এটা সন্ধানক আছে কাৰণ কে ইকুৱেল টু 4 হ'ব লাগিব আৰু এ ইকুৱেল টু হ'ব লাগিব কাৰণ দুইটাই মিলিছে এইটো দুইটাই সত্য আৰু দুইটাই সত্য আৰু বাক্য দুইটাই সত্য এতিয়া চোৱাচোন ক'ৰ লগত মিলিছে অতি আৰু যুক্তি এইটো দুইটাই শুদ্ধ আৰু অতিটো বাক্য হয় মানে দুইটাই বাক্য শুদ্ধ পিছে এক নম্বৰটো ৰাইট আৰু বাকীটো নহ'ব কাৰণ এইটো বাক্যটো নহয় বাক্য অলৰেডি শুদ্ধই আছে ইয়াত বাক্য শুদ্ধ নহয় কৈছে এইটো ভুল আৰু এই দুইটাই ভুল পিছে হৈ গ'ল আৰু একো নাই আৰু যদি তোমালোকে কনফিউজ থাকে মোক ক'বা আৰু মই যাতে আৰু ভালকৈ কৰিব পাৰোঁ আৰু যদি কোনোবাই ডাউট আছে কোনখিনিত ডাউট আছে কমেণ্টত দি দিবা মই আকৌ লিখি দিম আকৌ বুজাই দিম থেংক ইউ ছ' মাছ ভালকৈ পঢ়িবা